শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। 2026 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ শেষৰ ফালে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মোৰ জীৱনৰ সপ্তমটো নিৰ্বাচন, 7th ইলেকশ্যন, সপ্তমটো নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু আগতে মই মাত্ৰ প্ৰতিদ্বন্দ্বিতা কৰোঁ বা প্ৰচাৰ কৰোঁ। এইবাৰ সন্মুখৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিজয়ৰ বাবে যিমানখিনি কৰিব পাৰোঁ তাক কৰিবও লাগিব। নেদেখাজনৰ আশীৰ্বাদ নহ'লে মানুহে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। পিতৃ মাতৃৰ আশীৰ্বাদ নহ'লে কেতিয়াও মানুহ আগবাঢ়িব নোৱাৰে। ৰাতিপুৱা কামাখ্যা মাৰ মন্দিৰলৈ গৈছিলোঁ। শুই উঠি মোৰ স্বৰ্গীয় পিতৃদেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ, মা জীয়াই আছে। আৰু এইসকলৰ আশীৰ্বাদত নিশ্চয় নিৰ্বাচনৰ যুঁজত আকৌ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু মোৰ ঘৰত থকা মা দেউতাৰ উপৰিও অসমৰ চাৰিওফালে লাখ লাখ মা দেউতা সিঁচৰিত হৈ আছে। মই অসমৰ প্ৰতিটো চুকে কোণে থকা মোৰ পিতৃ মাতৃসকলৰ পৰাও মই আজিৰ এই দিনটোত আশীৰ্বাদ বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল, পুৰুষসকল, যুৱক যুৱতীসকল, ভাইটি ভণ্টিসকল, মৰমৰ ভাগিনসকল, সকলোৰে শুভকামনা আৰু শুভেচ্ছা বিচাৰিছোঁ।